ৰেজাউল কৰিম চৰকাৰৰ যিটো ষ্টেটমেণ্ট কংগ্ৰেছক জইন কৰিয়ে প্ৰথমে তেওঁ যিটো ষ্টেটমেণ্ট দিছে এইটো দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছৰ এজন প্ৰবক্তা হিচাপে তেওঁ যি কথাটো কৈছে সেইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু এটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে সেই মঞ্চত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তাত উপস্থিত আছিল। সেই সময়তে তাৎক্ষণিকভাৱে তেখেতৰ জন্মস্থানখনক ধুবুৰী কৰিম বুলি কোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াসক তেওঁ তাৎক্ষণিকভাৱে ৰিয়েক্ট কৰিব লাগিছিলে আৰু তেওঁ তাৎক্ষণিকভাৱে তেওঁ ইয়াৰ ওপৰত এটা ষ্টেটমেণ্ট দিব লাগিছিলে। কিন্তু তেওঁলোকৰ যিটো মনোভাৱ হ'ল যে আমি এই নামনি 22টা ছিটকে সন্তুষ্ট ৰাখি আমি 22টা ছিট লৈ অহা 26ৰ নিৰ্বাচনত যাতে আমি বিৰোধী এজন নেতা বনাব পাৰোঁ, সেইটোৱেই তেওঁৰ প্ৰবল ইচ্ছা বুলি মই ক'ব খুজিছোঁ। সেইকাৰণে হয়তো গৌৰৱ গগৈ আজি মুখেৰে মতা নাই। উজনি মানুহক তেওঁ নৎসাত কৰিছে, তেওঁ জন্মস্থানৰ জন্মভূমিৰ মানুহক নৎসাত কৰিছে। তেওঁ এষাৰ হ'লেও ক'ব লাগিছিল যে তোমাৰ ষ্টেটমেণ্টটো ভুল হৈছে, এই ষ্টেটমেণ্টটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ বুলি ক'ব লাগিছিলে। আজি শিৱসাগৰৰ নিচিনা এখন ঐতিহাসিক জেগা, এই ঐতিহাসিক চাউলুং চুকাফাৰ যি সন্মান, এই সন্মান যোৱাকালি এই বক্তব্যটোৱে সকলোখিনি ম্লান কৰি দিছে। শিৱসাগৰৰ নিচিনা এখন জেগাক ধুবুৰীৰ নিচিনা বাংলাদেশী প্ৰিয় জেগা বনোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াসত মুখেৰে মাক নমতাটোৰ কথা থকাৰ কাৰণে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু এটা কথা চাওক, আপোনালোকক এইটো ক'ব লাগিব যে এটা সময়ত তেওঁলোকৰ এটা ডাইলগে আছিল। সেই ডাইলগটো আছিল কি, হাঁচকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান। এইটো তেওঁলোকৰ এটা প্ৰয়াস। সেই প্ৰয়াসত আজি উদগনি দিছে অসম কংগ্ৰেছৰ সভাপতি তৰুণ গগৈ পুতেক গৌৰৱ গগৈ ডাঙৰীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।